ডিব্ৰুগড়বাসীৰ বাবে এটা সুখবৰ। ডিব্ৰুগড়ত অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব অসমৰ সৰ্ববৃহৎ ক্ৰীড়া ষ্টেডিয়াম। ৩৫,০০০ আসনযুক্ত সুবিধাৰে ডিব্ৰুগড় খনিকৰ ষ্টেডিয়ামক আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ইয়াৰ পূৰ্বে যদিও পৰিকল্পনা কৰা হৈছিল ৫,০০০ আসনযুক্ত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা, অৱশেষত অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই ষ্টেডিয়ামখন ৩৫,০০০ আসনযুক্ত ষ্টেডিয়াম ৰূপে নিৰ্মাণ কৰা হ'ব। আজিৰ কেবিনেটে ২০৮ কোটি টকা অনুমোদন দিয়ে ষ্টেডিয়াম নিৰ্মাণৰ বাবে। ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিলে তাক ইনিচিয়েলি ৫,০০০ মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিলে। মই তাত কেইবাবাৰো গৈছিলোঁ আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম। আজি কেবিনেটে ২০৯ কোটি টকা অনুমোদন কৰিছে। ৩৫,০০০ মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 ছিটিং কেপাচিটিত বেছি হ'ব। অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব। খনিকৰত য'ত ৫,০০০ মানুহ বহিব পৰা কল্পনা আছিল, আজি কেবিনেটে ৩৫,০০০ মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে। ২০৯ কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেঞ্চুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব। উল্লেখযোগ্য যে এইখন ষ্টেডিয়ামেই হ'ব অসমৰ পৰৱৰ্তীখন সৰ্ববৃহৎ ষ্টেডিয়াম। সৰুসজাই ষ্টেডিয়ামত থকা আসনতকৈ প্ৰায় ১০,০০০ আসন বেছি থাকিব এইখন ষ্টেডিয়ামত। আৰু এই ষ্টেডিয়াম নিৰ্মাণৰ ফলত ডিব্ৰুগড় চহৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু এই সন্দৰ্ভত আপোনাৰ মতামত কি? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।